কৃষি কৰ্মৰে বছৰি লাখ লাখ টকা উপাৰ্জন ফলমূল পাচলি খেতি কৰি আপুনি কেনেকৈ হ'ব লাভান্বিত নিদৰ্শন দেখুৱাইছে ধেমাজিৰ নীলখ বালিজানৰ নিতুল শইকীয়াই এয়া লমালমে লাগিছে ভোট জলকীয়া 9 বিঘা মাটিত তেওঁ কৰিছে এই ভোট জলকীয়াৰ খেতি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় এই জলকীয়াসমূহ আনহাতে এয়া তৰমুজৰ খেতি বতৰে বিধি পথালি নিদিলে কেৱল পাচলি খেতি কৰিয়েই নিতুল শইকীয়াই বছৰি উপাৰ্জন কৰে 10 পৰা 12 লাখ টকা তৰমুজ বৰ্তমান বজাৰলৈ উলিওৱা নাই এইবছৰ এতিয়া কৰিমে হাৰভেষ্টিং আৰু 2 দিনমান বাকী আছে আগতেতো যোৱা বছৰ আমি প্ৰায় 550 কুইণ্টেল মান উলিয়াইছিলোঁ যোৱা বছৰ তাতে 18 বিঘা কৰিছিলোঁ যোৱা বছৰ উপাৰ্জন মানে এইটো ক'ব নোৱাৰি যেটো যদি বতৰটো ভাল হয় যদি আপোনাৰ প্ৰকৃতিয়ে কোনো হেৰি নকৰে অনিষ্ট নকৰে তেতিয়া উৎপাদনটো ভালেই হয় মানে 10-12 লাখ টকা বছৰেকত 2013 চনৰ পৰাই কৃষি কৰ্মৰে জড়িত হৈ অহা নিতুল শইকীয়াই নিজেও আৰ্থিকভাৱে সবল হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালক আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে ধেমাজিৰ পৰা প্ৰদ্যুন্ন ভৰালীৰ ৰিপোৰ্ট ডিডি নিউজ অসম